নমস্কাৰ, ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, মোলৈ কেইজনমানে কমেণ্ট কৰিছিল, কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এই ভিডিঅ' বনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ যিবিলাক কমেণ্ট বহুত গুৰুত্বপূৰ্ণ আৰু সকলোৰ ক্ষেত্ৰত এইবিলাক বহুত প্ৰব্লেম হৈ আছে, সেইকাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ। আপোনালোকে অলপ চাব, আজিৰ ভিডিঅ'ত বহুত আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব। মোলৈ এজনে কমেণ্ট কৰিছিলে, বিজু সূত্ৰধৰ নে কিবা নাম, যিয়ে বাৰু তেওঁ যদি ভিডিঅ'টো চাইছে, তেওঁৰ কুৱেশ্যনটো প্ৰথমে দিব বিচাৰিছোঁ আনচাৰ। তেওঁৰ কুৱেশ্যনটো হ'ল, মোৰ মাৰ নামত বসুন্ধৰা 2.0ত এপ্লাই কৰিছিলোঁ, কিন্তু নহ'ল। এইবাৰ 3.0ৰ বাবে ৰিভিউৰ বাবে ডকুমেণ্টছ আছে, আমি জেনেৰেল। সেয়েহে মাৰ নিজ 1970 চনৰ NRCৰ লিগেচি আছে। মাৰ দেউতাকৰ লিগেচি 1966 চনৰ ফলিকপি লাগিব নেকি? নে মাৰ স্বামী অৰ্থাৎ মোৰ দেউতাকৰ NRCৰ ফলিকপি লাগিব? নে মাৰ পান আধাৰ ছিনিয়ৰ চিটিজেন স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ সকলো আছে? 1986 চনৰ পৰা 30 বছৰ মাটিৰ খাজনা দিয়াৰ ৰচিদো আছে। কিবা ডকুমেণ্টছ লাগিব নেকি? ইয়াৰ লগত দৰখাস্ত দিব লাগিব নেকি? নে মাৰ দেউতাকৰ অথবা স্বামীৰ দুয়োজনৰ NRCৰ কাগজ ফলিকপি দিব লাগিব? আপুনি এটা কাম কৰক, আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটোৰ যদি আপোনাৰ দেউতাও যদি নমিনি থাকে, মাক যদি ফাৰ্ষ্ট এপ্লিকেণ্ট দিয়া হৈছে, তেতিয়াহ'লে আপোনালোকৰ এইটো যিখিনি আপোনালোকৰ মাকৰ পিনে যিখিনি ডকুমেণ্টছ আছে, সেইখিনি একেলগ কৰিব লিংক ৱাইজ। তাৰ তলৰ যিবিলাক 70ৰ তলত যিবিলাক ভোটাৰ লিষ্ট আছে বা তেনেকুৱা লিংক দি পেলাই একদম আধাৰ কাৰ্ডলৈকে বা পেন কাৰ্ডলৈকে এটা লিংক বনাই দিব যে এইটো আপোনালোকৰ মাদাৰ লিংক, মানে লিংকেজ ফাইল। এনেকুৱা আপোনাৰ ফাদাৰৰ ফালৰ পৰাও এটা আপলোড কৰি দিব, তেতিয়াহ'লে বেটাৰ হ'ব। যদি কিবা যিটো প্ৰয়োজন হয় তেওঁলোকে সেইটো লৈ ল'ব। ডকুমেণ্টছ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাটো নাই। গতিকে আপোনালোকে 3 প্ৰজন্মৰ কাগজ দেখাবলগীয়া যদি হয়, জেনেৰেল কাষ্টৰ আছে, তেতিয়াহ'লে সেই কাগজখিনি দিয়া ভাল হ'ব। আৰু পুৰণি যিবিলাক খাজনাৰ ৰচিদ আছে, চব এটা এটা স্কেন কৰি এটা PDFত সোমাই পেলাই গোটেইখিনি আপলোড কৰি দি দিব। আৰু লগতে এখন শপতনামা আৰু এপ্লিকেশ্যন এখন দিব, লগতে যে কি কাৰণত ৰিজেক্ট হৈছে আৰু এতিয়া আপোনালোকে কি কি দিছে সেই বিষয়ে লিখি পেলাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত দিছে বুলি তেনেকৈ আপোনালোকে লিখি দিব। তেতিয়াহ'লে আপোনালোকৰ এই ক্ষেত্ৰত এটা সুবিধা হ'ব পাৰে। গতিকে আপোনালোকে যেতিয়া ৰিভিউ কৰিব, ৰিভিউ কৰাৰ পিছত এই ছিষ্টেমতে আপোনালোকে ৰিভিউৰ কাগজখিনি আপলোড কৰিব লাগিব। যেনেকৈ আৰু যদি কাৰোবাৰ এনেকৈ প্ৰব্লেম হৈছে ৰিভিউৰ ক্ষেত্ৰত, তেনেহ'লে আপোনালোকে এই ছিষ্টেমতে ডকুমেণ্টছ পাতিখিনি তেওঁ যেনেকৈ লিখিছে তেনেকৈ আপোনালোকৰ ডকুমেণ্টছ পাতিখিনিও 3 প্ৰজন্মৰ যাৰ যাৰ প্ৰযোজ্য আছে তেওঁলোকে আপলোড কৰি পেলাই যাতে এই কামখিনি কৰে। তাৰপিছত আহিল আৰু এজনে লিখিছে, দাদা ধৰমজিৎ বৰুৱা, দাদা একচনীয়া মাটি নিউ এপ্লাই কৰিব পাৰিম নেকি? নাই, একচনীয়া মাটি পট্টাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব নতুন, কিন্তু আপোনালোকৰ NR যিটো একচনীয়া মাটি যিটো আপোনাৰ পট্টা ভাঙি পেলাই পট্টা বনাবৰ কাৰণে, সেইটো এতিয়া এপ্লাই হোৱা নাই। তো আশা কৰোঁ আপোনাৰ এইটো আনচাৰ দিব পাৰিছোঁ। ৰাতুল বৰুৱাই লিখিছে, মোৰ এনেকুৱা হৈ আছে, পান কাৰ্ড এপ্লাই কৰিছিলোঁ বসুন্ধৰা 2.0ত, কিন্তু এতিয়া প্ৰব্লেম হৈছে। এতিয়া মোবাইল দি কৰাৰ বাবে অকল এজনৰহে ৰিএপ্লাই, বাকী কেইজনৰ ইনভেলিড মোবাইল নম্বৰ দেখাই থাকে। কি কৰিব লাগিব? নতুনকৈ কৰিলে হ'ব নেকি? যদি আপোনালোকে একদম লাষ্টত ধৰি লওক কোনো উপায় নাই, ৰিভিউ কৰিব পৰা নাই, তেতিয়াহ'লে নতুনকৈ এপ্লাই হৈ আছে, আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু অফিচিয়েলি এতিয়ালৈকে কোনোবাই মানে এইটো বিষয়ে জনোৱা নাই চৰকাৰৰ ফালৰ পৰা, কিন্তু পৰ্টেলটো অ'পেন হৈ আছে, আপুনি ট্ৰাই কৰিব পাৰিব। আৰু এজনে লিখিছে, প্লিজ এডভাইজ হাউ টু এডিট দ্য ৰং দাগ নম্বৰ বসুন্ধৰা 2.0 while reviewing the application বসুন্ধৰা 3.0। দাদা, এইটো আপুনি ধুনীয়া এটা কুৱেশ্যন কৰিছিলে। মিছন বসুন্ধৰা 3.0 যাৰ দাগ নম্বৰ 2.0 যাৰ দাগ নম্বৰটো ৰং হৈছে, তেওঁ মানে আপোনাৰ 3.0ত ৰিভিউ কৰিবলৈ যাওঁতে দাগ নম্বৰটো মানে এডিট নহয়, এইটো এডিট কৰিলে প্ৰব্লেম দেখুৱায়।
মই বহুত ট্ৰাই কৰিলোঁ কেইজনমান এপ্লিকেণ্টৰ, এইটো নহয়। গতিকে তেনে ক্ষেত্ৰত আপোনাৰ যদি দাগ নম্বৰত মিষ্টেক হৈছে তেতিয়াহ'লে নতুনকৈ এপ্লাই কৰি দিব। এপ্লাইৰ অপশ্যন আছে, খোলা আছে, এতিয়া দেখিছোঁ এপ্লাই হৈ আছে। হেৰৌ মণ্ডল বাবুক লগ ধৰি কাম কৰা আৰু ভগৱানক লগ ধৰি একেই। সেইটো দাদা মই ক'ব নোৱাৰোঁ, এইটো আপোনাৰ পাৰ্চনেল কথা হয়। আৰু এজনে লিখিছে মোৰ দেউতাৰ 1972 পৰা সেই মাটি বসতি কৰি আছে বিজিয়াৰ মাটিত। তাৰ আগৰ কোনো পুৰুষ বসবাস কৰা নাই। এতিয়া তিনি পুৰুষো কেনেকৈ দেখুৱাম? বসুন্ধৰাটো ৰিজেক্ট হৈছে, আশা কৰোঁ বুজাই দিব। যদি আপুনি কমেণ্টটো চাইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল আপোনাৰ ইয়াত কোনো উপায় নাই। তিনি প্ৰজন্ম মাটিত তিনি প্ৰজন্ম ব্যৱহাৰ কৰাটো ইয়াত কোৱা হোৱা নাই। নিজৰ মানে আপোনাৰ ৰেকৰ্ড যিটো আপোনালোকৰ যিটো বসতি আছে অসমত তিনি প্ৰজন্মৰ পৰা বসতি কৰি থকা এই বস্তুটো কোৱা হৈছিল। গতিকে আপুনি নিজৰ তিনি প্ৰজন্মৰ কাগজ যিখিনি ৰেকৰ্ড আছে সেইখিনি তাতে আপলোড কৰি আৰু মাটিৰ যিখিনি কাগজ আছে সেইখিনি আপলোড কৰি আকৌ ৰিভিউ কৰি চাওক। যদি আশা থাকে তেতিয়াহ'লে কিবা এটা হ'ব পাৰে। গতিকে কৰক, যদি নকৰাকৈ ৰাখি দিয়ে তেতিয়াহ'লে এনেই যাব এপ্লিকেশ্যনটো। সেইকাৰণে পাৰিলে কৰি দিব, কৰিলে ভাল হ'ব। আৰু এজনে লিখিছিল হিৰণ্য শইকীয়া, দাদা আপোনাৰ ৰেছপন্স দিলে ভাল লাগে, থেংক ইউ ছ' মাছ। যদি আৰু কিবা থাকে আপুনি কমেণ্ট কৰিব। দাদা মোৰ ৰিজেক্ট ষ্টেটাছ KYC মিছমেচ বুলি ৰিভিউ কৰিম নে নিউ এপ্লাই প্লিজ জনাব। ৰিজেক্ট যদি KYC কাৰণে মিছমেচ বুলি দেখুৱাই আছে তেতিয়াহ'লেতো আপুনি এইটো প্ৰচেছ কৰিব নোৱাৰিব। আকৌ আপোনাৰ নতুনকৈ এপ্লাই কৰক, এপ্লাইত কিবা ৰং হৈছে। আৰু যদি কাৰেকশ্যন কৰি সেই এপ্লিকেশ্যনটো ৰিভিউ কৰিব পাৰে তেতিয়াহ'লে কৰি দিব। কি ডকুমেণ্ট লাগে কওক। ডকুমেণ্টছ পাতি কি লাগে তৌজি মাটিৰ কাৰণেতো অলৰেডি আপোনালোকক ক'লোৱেই, ভিডিঅ'বিলাক চেনেলত আছে, ভালকৈ আপুনি চাব প্লিজ। গুৱাহাটীৰ মাটি কি হ'ব, পট্টা কি হ'বনে? এইটোতো মই কেনেকৈ ক'ম, এইটোতো চৰকাৰে জানিব বা অফিচৰ ফালৰ পৰা নিয়ম নীতি। মই জাষ্ট আপোনালোকক খালি অনলাইন কৰাৰ ক্ষেত্ৰত কি হেল্প কৰিব পাৰি, অনলাইন কৰি সহজে আপোনালোকে কেনেকৈ এপ্লিকেশ্যনকেইটা ছাবমিট কৰিব পাৰি এই বিষয়ে আপোনালোকক কৈ থাকোঁ। ইয়াৰ বাহিৰেতো মই নাজানো। ছাৰ এনি নিড অৰ নট পে ফৰ এপ্লাই এপ্লিকেশ্যন, নিড অৰ নট পে ফৰ নাই। যদি আপুনি মানে ৰিভিউ কৰিব বিচাৰিছে তেতিয়াহ'লে গাঁও অঞ্চলৰ কাৰণে 50 টকা, নগৰ অঞ্চলৰ কাৰণে 100 টকা চাৰ্জ কাটে। গতিকে আপুনি এইটো লাগিবই, এইটো চাৰ্জটো আছেই পৰ্টেলটোত। ৰিভিউ নকৰি নিউ এপ্লাই হ'বনে? নিউ দাদা হ'ব, এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। দিব্যজ্যোতি ডেকাই লিখিছিলে, আপোনাৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে নতুনকৈ এপ্লাই কৰিব পাৰিব, তাতে এপ্লাইৰ অপশ্যন আছে এভেইলেবল। ৰিভিউ কৰিলে প্ৰথম এপ্লিকেশ্যন মানে যিজনে KYC কৰাজন নামটো শ্ব' নহয় আৰু জইন এপ্লিকেণ্টৰ নামটো শ্ব' হৈ কিবা প্ৰব্লেম হ'ব নেকি? নহয়, একো প্ৰব্লেম নহয়। কিন্তু এটা কথা, মিছন বসুন্ধৰা 2.0ৰ সময়ত প্ৰথম কেইদিন মানুহৰ হৈছিল আপোনাৰ আধাৰ কাৰ্ড দি পেলাই এপ্লিকেণ্টজনৰ নাম দি পেলাই KYC হোৱা নাছিল। ৱাইফৰ নাম দি পেলাই মানুহে KYC কৰিছিল। সেইকাৰণে এতিয়া জইণ্ট এপ্লিকেণ্টৰ ভিতৰত ৱাইফজন এপ্লিকেণ্ট হৈ গ'ল আৰু যিজন হাজবেণ্ড আছে তেওঁ ছেকেণ্ড এপ্লিকেণ্ট হৈ গ'ল। সেইকাৰণে একো নাই, আপোনালোকে ইয়াত এড কৰিব পাৰে নতুন আৰু এজন এপ্লিকেণ্ট। এডিট এপ্লিকেণ্টৰ ডিটেইলছত গৈ পেলাই এড কৰি ল'ব আকৌ আপোনালোকৰ গাৰ্জেণ্টৰ নামটো, তেতিয়াহ'লে মিলি যাব, বস্তুখিনি হৈ যাব। আৰু এজনে লিখিছে দাদা ফাইল PDF, শিৱমে লিখিছিলে, মোৰ বেষ্ট ভিউৱাৰ্ছ, তেওঁ সদায় আমালৈ কমেণ্ট কৰি থাকে, থেংক ইউ ছ' মাছ। PDFৰ কাৰণে আপলোড কৰিব লাগে, আপুনি ভিডিঅ' এটা বনাব। অল ডকুমেণ্ট একেলগত PDF ফাইল বনালে 2 MB এটা নহ'ব, এটাকে PDF ফাইল কৰিবলৈ পাৰিম নেকি? চাওক, মই আপোনাৰ কথাটো বুজি পালোঁ, সেইকাৰণে সম্পূৰ্ণ পঢ়া নাই। মানে ধৰি লওক লিংকেজ ডকুমেণ্টৰ কাৰণে এটা PDF বনাই দিব
আৰু যিবিলাক এনে ডকুমেণ্টছ আছে আধাৰ কাৰ্ড পেন কাৰ্ড যিবিলাক আছে সেইবিলাকৰ কাৰণে চাৰ্টিফাইড কপি যদি তাতে আপলোড কৰিব বিচাৰিছে সেইটোৰ কাৰণে এক্সট্ৰা 3-4টা আপুনি PDF বনাই এটা 2 MBৰ তলত ৰাখি গোটেইকেইটা আপলোড কৰিব পাৰিব কিন্তু তাতে এটা কথা ফাইলৰ নামবোৰ একদম শ্বৰ্টত লিখিব এই ৰোমান নম্বৰ @ তেনেকৈ যদি ফাইলৰ নামত থাকে তেতিয়াহ'লে তাতে আপলোড নহয় গতিকে সেইখিনি আপুনি চাই মেলি শ্বৰ্টত যেনে লিংকেজ ডকুমেণ্টছ লিংকেজ ডক এনেকুৱা লিখি পেলাই ফাইলৰ নামবিলাক তাতে আপলোড কৰে যেন তাৰপিছত সেই ছিষ্টেমতে আপোনালোকৰ এই কামখিনি আপলোড কৰিব পাৰিব গোটেইখিনি ডকুমেণ্টছ সেইটোৰ কাৰণে টেনশ্যন ল'বলগীয়া একো নাই যিখিনি কাগজ পাতি আছে এইখিনি আপুনি ধুনীয়াকৈ আপলোড কৰি ল'ব এটাকৈ নাম লিখি পেলাই 2.0ৰ মাটিখিনি গভৰ্ণমেণ্ট লেণ্ডত হৈ গ'ল এতিয়া কেনেকৈ এপ্লাই কৰিম নিজৰ নামত ম্যাদী কৰিবলৈ তো যি এপ্লাই কৰিবৰ কাৰণে অপশ্যন আছে তাতে গৈ পেলাই আপোনাৰ দাগ নম্বৰটো চাব যদি আহে এপ্লাই কৰি ল'ব কি ভিডিঅ' বনায় আপুনি এইটো বেলেগ স্কুটিৰ কাৰণে মেছেজ কৰিছে তো এইখিনিয়ে আজিৰ ভিডিঅ'ত আপোনালোকক মিছন বসুন্ধৰাৰ যিবিলাক কমেণ্ট আছে কমেণ্টবিলাক আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে আৰু কমেণ্ট কৰিব কিবা যদি বুজি নাপায় ডাউট আছে সময় কমি আছে আৰু মাত্ৰ 4 দিন 5 দিন ধৰক বেছি দিন নাই সেই হিচাপে কামখিনি কৰি লওক মিষ্টেক যাতে নকৰে সোনকালে যাৰ ৰিভিউ এপ্লিকেশ্যন হোৱা নাই সোনকালে কৰি লয় যাতে সকলোকে থেংক ইউ এই ভিডিঅ'টোতে ধন্যবাদ